বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই গীতাশ্ৰী এতিয়া বিস্তৃত বাতৰিলৈ আগবাঢ়িছো আইএছবিটিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য দেওবাৰে 15,000 লোকক নিজ নিজ জিলালৈ লৈ যোৱা হ'ব আজিৰ দিনটোত 300খন বাছেৰে ৰাইজক সেৱা আগবঢ়াইছে এএছটিচিৰ 200খন বাছ ৰাজ্যৰ বিভিন্ন বিভাগক দিয়া হৈছে 104 আৰু 104ত ৰেজিষ্টাৰ নহব নতুনকৈ কিন্তু ডিচিৰ সৈতে যোগাযোগ কৰিলে সহায় কৰিব পাৰিব পৰিবহণ বিভাগে জনাইছে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰিবহণ বিভাগে ভালকৈ কাম কৰি আছে বুলি তেওঁ লগতে কয় পৰিবহণ বিভাগৰ পদক্ষেপক ৰাইজে ভাল পাইছে তলাবন্ধৰ বাবে অসমত খাদ্য সংকট হোৱা নাই বুলি তেওঁ উল্লেখ কৰিছে মেঘালয় চৰকাৰৰ লগত অসম চৰকাৰে যোগাযোগ অব্যাহত ৰাখিছে পূৰ্বে কিছু অসুবিধাৰ সৃষ্টি হৈছিল যদিও এতিয়া পৰিবহণৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহব আইএছবিটিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সাংবাদিকৰ আগত দেওবাৰে 15,000 লোকক নিজ নিজ ঠাইলৈ নিজ নিজ জিলালৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু আজিৰ দিনটো 300খন এএছটিচিৰ বাছেৰে ৰাইজক সেৱা আগবঢ়ালে এএছটিচিৰ 200খন বাছ ৰাজ্যৰ বিভিন্ন বিভাগক দিয়া হৈছে 104ত আৰু ৰেজিষ্টাৰ নহব 104ত নতুনকৈ কোনেও ৰেজিষ্টাৰ কৰিব নোৱাৰিব কিন্তু ডিচিৰ লগত যোগাযোগ কৰিলে সহায় কৰিব পাৰিব পৰিবহণ বিভাগে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰিবহণ বিভাগে ভালকৈ কাম কৰি আছে পৰিবহণ বিভাগৰ পদক্ষেপক ৰাইজে ভাল পাইছে বুলি কৈছে মন্ত্ৰীগৰাকীয়ে তলাবন্ধৰ বাবে অসমত খাদ্য সংকট হোৱা নাই মেঘালয় চৰকাৰৰ লগত অসম চৰকাৰে যোগাযোগ অব্যাহত ৰাখিছে কিছু পূৰ্বে অসুবিধাৰ সৃষ্টি হৈছিল যদিও এতিয়া পৰিবহণৰ ক্ষেত্ৰত কোনো সমস্যা নাই বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে আজি আমাৰ গোটেই অসমত আমাৰ 300 বাছ আজি অসমত চলিছে আজিৰ দিনটোত আৰু এই 300 বাছে আজি আমাৰ 5,000 পেছেঞ্জাৰ ইখন ডিষ্ট্ৰিক্টৰ পৰা সিখন ডিষ্ট্ৰিক্টলৈকে লৈ যাব এখন জিলাৰ পৰা আন এখন জিলালৈকে অহাকালি আমি 300তকৈ আৰু বেছি বাছ আমি দিম আৰু প্ৰায় 15,000 পেছেঞ্জাৰ আমি অহাকালি আমি ইখন জিলাৰ পৰা সিখন জিলালৈকে আমি পঠিয়াম আৰু 104ত যিটো ৰেজিষ্ট্ৰেশ্যন আছিল সেই ৰেজিষ্ট্ৰেশ্যন মতে আমাৰ 41,651 জন আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু 41,651 জন পেছেঞ্জাৰক আমি বিভিন্ন জিলালৈকে যিয়ে যি জিলাত যাব সেই জিলালৈকে আমি তেওঁলোকক পৰিবহণৰ জৰিয়তে দি এএছটিচিৰ জৰিয়তে দি আমি সকলোখিনি ব্যৱস্থা আমি গ্ৰহণ কৰিম আৰু তাৰ উপৰিও আমাৰ এএছটিচিয়ে আপোনালোকে জানি সুখ পাব যে এএছটিচি আমাৰ ইতিমধ্যে প্ৰায় 200খন বাছ পুলিচ স্বাস্থ্য বিভাগ আৰু অন্যান্য বিভাগক আমি দি থৈছোঁ এই কৰোণা ভাইৰাছৰ লকডাউনৰ সময়ত আৰু তেওঁলোকেও তাত আমাৰ ড্ৰাইভাৰসকলে দিনে নিশাই তাত কাম কৰি আছে লকডাউনৰ পৰাই এতিয়ালৈকে প্ৰায় 200খন এএছটিচিৰ বাছ দি থকা হৈছে আমাৰ খাদ্য সংকট আজি অসমত হোৱা নাই আমাৰ ফুড গ্ৰেইন যথেষ্ট পৰিমাণে আছে যাৰ যিয়ে ক'ৰবাত জিলাত আছিল কিন্তু তেওঁ নিজৰ ঘৰলৈকে আহিব বিচাৰিছে গতিকে তেওঁলোকক ডিচিয়ে পাছ দিব সেইটো ডিচিৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ ডিচিৰ ওপৰত আছে আৰু ডিচিৰ আৰু পেচেণ্ট যিখিনি আছে পেচেণ্টখিনিৰ ক্ষেত্ৰতো ঠিক একে ব্যৱস্থা নিজৰ গাড়ীৰে তেওঁলোকে আহিলে কিন্তু তেওঁলোকে হস্পিটেললৈকে আহি পেচেণ্টটো যদি হস্পিটেলত ভৰ্তি কৰি আকৌ গাড়ীখন ঘূৰি যায় তো ঘূৰি গ'লে গাড়ীখন খালী ঘূৰি গ'লে নহ'ব তেওঁলোকে হস্পিটেলৰ কাগজ পত্ৰ লৈ যাব লাগিব যে ইয়াতে পেচেণ্টটো আমি অমুক হস্পিটেলত ভৰ্তি কৰিছোঁ হস্পিটেলৰ কাগজ থাকিব লাগিব এইটো আৰু অনেক ব্ৰেকিং নিউজ 27 এপ্ৰিললৈ ৰাজ্যত খোলা নহয় কোনো দোকান পোহাৰ ৰাজ্যৰ মুখ্য সচিবে স্পষ্ট কৰি দিছে এই তথ্য 27 এপ্ৰিলত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব এটা সিদ্ধান্ত আজিৰে পৰা দোকান খোলাৰ নিৰ্দেশ দিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আৰু 24 এপ্ৰিলত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছিল কেন্দ্ৰই কিন্তু ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে অনুমতি দিয়া নাই দোকান খোলাৰ ৰাজ্য চৰকাৰে আগন্তুক দুদিন পৰ্যবেক্ষণৰ পিছতহে সিদ্ধান্ত ল'ব এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আজিৰে পৰা 27 তাৰিখলৈ দিয়া হৈছে আন্তঃ জিলা যাতায়াতৰ অনুমতি কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন অধিসূচনা জাৰি কৰিছিলে যাৰ জৰিয়তে আজি কিছু ৰাজ্যখনত দোকান পোহাৰ খুলিবৰ বাবে অনুমতি দিছিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি আমি এই সিদ্ধান্তত উপনীত হৈছো যে অহা গধূলি অসম কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হ'ব আৰু
মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত হ'বলগীয়া এই কেবিনেট বৈঠকখনৰ পিছতহে আমি সিদ্ধান্ত গ্ৰহণ কৰিম যে দোকান পোহাৰ আদি খোলা থাকিব বা নাথাকিব বা যদি খোলা থাকে কি ধৰণে দোকান পোহাৰ খোলা যাব ২৭ তাৰিখে ৰাতিপুৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত মুখ্যমন্ত্ৰীসকলৰ এখন ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত হ'ব আগবেলা সেই ভিডিঅ' কনফাৰেন্সত যিহেতু দেশৰ সকলো মুখ্যমন্ত্ৰী থাকিব কোন জায়গাত কি বেমাৰটো কি অৱস্থাত আছে ক'ত কেনেকুৱা ব্যৱস্থা লৈছে গোটেই কথাবিলাক আমি গম পাওঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত ২৭ তাৰিখে গধূলি এই বিষয়ে আমি সিদ্ধান্ত ল'ম যেহেতু মাজত দুটা দিনেই মাত্ৰ আছে গতিকে আজি কালি বা পৰহি ২৭ তাৰিখ নোহোৱালৈকে দোকান পোহাৰ খোলাৰ ওপৰত কোনো সিদ্ধান্ত নহ'ব ৰাজ্যত ৩ দিনৰ বাবে আন্তঃজিলা যাতায়াত আৰম্ভ হৈ গ'ল দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ'ল আন্তঃজিলা যাতায়াত ৩ দিনৰ ভিতৰত গন্তব্যস্থানলৈ যাব পাৰিব আবদ্ধ হৈ থকা লোকসকল যিসকল লোক লকডাউনৰ ফলত আবদ্ধ হৈ আছিল ৰাজ্যৰ ভিন্ন ঠাইত ২৭ এপ্ৰিললৈ দিয়া হৈছে এই অনুমতি আৰু আজিৰ বাবে ১২,২০৬খন ব্যক্তিগত বাহনৰ পাছ মুকলি কৰা হৈছে এএছটিচি বাছত যাবলৈ ৪১,৬৫১ গৰাকী ব্যক্তিয়ে ফোন কৰি আবেদন কৰিছিল আৰু আজি এএছটিচিৰ বাছযোগে নিয়া হৈছে পৰ্যায়ক্ৰমে ১২,৬০০ লোকক বাকী আবদ্ধ হৈ থকা লোকক আন দুটা দিনত লৈ যোৱা হ'ব তেওঁলোকৰ নিজ নিজ গন্তব্যস্থানলৈ শুকুৰবাৰে নিশা মোবাইললৈ প্ৰেৰণ কৰা হৈছিল এই সন্দৰ্ভত টিকট আৰু আজি দুপৰীয়া ১২ বজাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে এএছটিচিৰ বাছসমূহে গুৱাহাটীৰ ৪টা স্থানৰ পৰা চলোৱা হৈছে আন্তঃজিলা এএছটিচিৰ বাছসমূহ পল্টন বজাৰ মাছখোৱা আইএছবিটি আৰু আদাবাৰীৰ পৰা চলোৱা হৈছে এএছটিচিৰ বাছ সেৱা গুৱাহাটীৰ পৰা বঙাইগাঁও গুৱাহাটীৰ পৰা নলবাৰীলৈ কৰিব পাৰিব যাত্ৰা গুৱাহাটীৰ পৰা নগাঁও আৰু গুৱাহাটীৰ পৰা মঙলদৈ গুৱাহাটীৰ পৰা গোৱালপাৰালৈকে নিব পাৰিব এই বাছবোৰে আবদ্ধ হৈ থকা লোকসকলক আৰু সেই অনুসৰি ঠাই নিৰ্ধাৰণ কৰি দিয়া হৈছে যাত্ৰীসকলৰ বাবে গুৱাহাটী এএছটিচিৰ বাছ স্থানলৈ চলোৱা হৈছে ওলা উবৰ লগতে চিটি বাছ আজিৰে পৰা গুৱাহাটীত চলিব ৩০খন চিটি বাছ গুৱাহাটীত চলিব ২০০খন ওলা উবৰ বাহন যেহেতু ইতিমধ্যে বাছসমূহেৰে ১২ বজাৰ লগে লগে বিভিন্ন ঠাইৰ পৰা লৈ যোৱা হৈছে যাত্ৰীসকলক তেনে পৰিপ্ৰেক্ষিতত ওলা উবৰ বাহনসমূহে যাত্ৰীসকলক নিজ নিজ গন্তব্যস্থানৰ পৰা সেই গন্তব্যস্থানলৈ তেওঁলোকে যাব বিচৰা এএছটিচিৰ বাছ আস্থানসমূহলৈ লৈ যোৱা হৈছে আৰু আজিৰ পৰা আৰম্ভ হৈছে আন্তঃজিলা যাতায়াত নামনিৰ পৰা উজনিলৈ অহা প্ৰতিখন বাহনৰ অনুমতি পত্ৰৰ লগতে আইনসন্মত দিশত ব্যাপক তালাচী চলাইছে আৰক্ষীয়ে অৰেঞ্জ জোন গোলাঘাটৰ কহৰাত স্বাস্থ্য বিভাগৰ লোকক লৈ আইনসন্মত দিশ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বোকাখাত মহকুমা প্ৰশাসনে শনিবাৰে কাজিৰঙাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটীৰ পৰা সোণাৰী অভিমুখে অনুমতি পত্ৰ নোহোৱাকৈ ৪জন যাত্ৰী লৈ গৈ থকা এখন মাৰুতি ইকো কাৰ জব্দ কৰে আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে যাত্ৰীসকলক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে গুৱাহাটীৰ পৰা শিৱসাগৰ চৰাইদেউলৈকে গৈ তাৰ পৰা দুজনক ড্ৰপ কৰি বাকী দুজন আকৌ ঘূৰি অহাৰ প্লেন কৰিছিল বুলি তেওঁলোকে জানিবলৈ দিছে আমি বৰ্তমান তেওঁলোকক যেহেতু তেওঁলোকে কোনো পাছ নাই কোনো ই পাছো নাই বা অন্য কোনো মেডিকেল ৰিজনৰটো নাই অহা তেওঁলোকে গতিকে তেওঁলোকক আমি এতিয়া আমাৰ যিটো কহৰাস্থিত কোৱাৰেণ্টাইন হোম আছে তাতে ৰাখিম আৰু তাৰ পাছত অলৰেডি মেডিকেল চেকআপ হৈ গৈছে আৰু তাৰ পাছত ভৱিষ্যতৰ ব্যৱস্থা লোৱা হ'ব ক'ত যাব শিৱসাগৰ পাছ আছে নাই পাছ নাই খোলা দিছিল কাৰণে এনেকৈ আহিলোঁ পাব আনেক ব্ৰেকিং নিউজ ৰাজ্যত আজিৰ পৰা গাহৰি বিক্ৰী আৰু গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ বাবে কৃষি মন্ত্ৰীয়ে তৎপৰতা গ্ৰহণ কৰিছে কৃষি মন্ত্ৰীৰ স্পষ্ট নিৰ্দেশনা সংবাদমেলত এই কথা ঘোষণা কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই ধেমাজি লখিমপুৰ যোৰহাট শিৱসাগৰ ডিব্ৰুগড়ত গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে শিৱসাগৰত সৰ্বাধিক হাৰত গাহৰিয়ে মৃত্যুক আঁকোৱালি লৈছে ১,৯৬৪টাতকৈও অধিক গাহৰি অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে প্ৰতিখন জিলাতে ৫জনকৈ পশু চিকিৎসক প্ৰেৰণ কৰা হৈছে নমুনা সংগ্ৰহ কৰি ভোপালৰ অত্যাধুনিক লেবলৈ পৰীক্ষাৰ বাবে পঠোৱা হৈছে
মানে গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত গাহৰিৰ বিক্ৰী বা গাহৰিৰ মাংসৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৰাজ্যত অৰ্থাৎ আজিৰে পৰা গাহৰি বিক্ৰী আৰু গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ বাবে কৃষি মন্ত্ৰীয়ে লৈছে এই নিৰ্দেশনা কৃষি মন্ত্ৰীয়ে ঘোষণা কৰিছে সংবাদমেলত এই কথা ঘোষণা কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই ধেমাজি লখিমপুৰ যোৰহাট শিৱসাগৰ ডিব্ৰুগড়ত গাহৰিৰ অস্বাভাৱিক মৃত্যু আৰু শিৱসাগৰত সৰ্বাধিক হাৰত মৃত্যু ঘটিছে গাহৰিৰ তেনে পৰিপ্ৰেক্ষিতত অচিন ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত গাহৰিবোৰে মৃত্যুক আঁকোৱালি লোৱাৰ পিছত প্ৰতিখন জিলাতে পাঁচজনকৈ চিকিৎসকক প্ৰেৰণ কৰা হৈছে বিভাগৰ তৰফৰ পৰা আৰু বিশেষকৈ নমুনা সংগ্ৰহ কৰি ইতিমধ্যে ভোপালৰ অত্যাধুনিক লেবলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আজিৰ পৰা আৰম্ভ হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ আন্তঃ জিলা বাছ সেৱা তিনিচুকীয়া জিলা ৰাজ্যিক পৰিবহণ নিগমৰো 15খনকৈ বাছ সেৱা মুকলি কৰা হৈছে বিভিন্ন জিলালৈ লৈ যোৱা হ'ব আবদ্ধ হৈ থকা লোকসকলক আৰু সেই অনুসৰি পৰ্যায়ক্ৰমে তেওঁলোকক লৈ যোৱা হৈছে আজি দুপৰীয়া 12 বজাৰ লগে লগে তিনিচুকীয়া এছটিচি বাছ আস্থানৰ পৰা যাত্ৰা কৰিলে 15খনকৈ বাছে লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ সদিয়া মাৰ্ঘেৰিটা জাগুন লিডু আদি অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক তিনিচুকীয়া ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানলৈ আনিবলৈ প্ৰশাসনৰ ফালৰ পৰা কিছু সৰু গাড়ীৰ ব্যৱস্থা কৰা হয় আজি আমাৰ তিনিচুকীয়া জিলাৰ পৰা গৈ আছে প্ৰায় 246 পেছেঞ্জাৰ্ছ যিখিনি অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে আৰু তেওঁলোকক আনিবৰ কাৰণে আমাৰ এইটোৱেই মানে এটা মেইন চেণ্টাৰ কৰি দিছে বৰ্ডিং চেণ্টাৰ কৰি দিছে আৰু উই হেভ এৰেঞ্জ শাটল বাছেছ ফ্ৰম সদিয়া ফ্ৰম কাকপথাৰ ফ্ৰম মাৰ্ঘেৰিটা আমি তেনেকৈ কৰি আছোঁ শাটল বাছবিলাক আনি থকা হৈছে আৰু তেওঁলোক আহি পাইছে ইতিমধ্যে 100জন আহি পাইছে বাকীখিনিৰ কাৰণে আমি ৱেইট কৰি আছোঁ আমি ভাবিছোঁ যে আজি আমি 1 বজাৰ ভিতৰত তেওঁলোকক আমি ডিছপাছ কৰি দিব পাৰিম আমি সেইখিনি এৰেঞ্জমেণ্ট আগতে যোৱাকালিৰ পৰা কৰি ৰাখিছোঁ অনলাইনত কৰি থকা হৈছে আৰু বাকী আমাৰ যিখিনি লেবাৰ যিখিনি আছে সেইখিনি বেলেগকৈ আমি এটা প্ৰচিডিউৰ লৈ আছোঁ এজ পাৰ গভৰ্ণমেণ্ট ডাইৰেক্টিভছ সেইখিনিও আমি কাইলৈৰ পৰা আমি পঠাম পৰ্যায়ক্ৰমে সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো ব্ৰেকিং নিউজ বঙাইগাঁৱৰ বিজনীত কেইবাখনো দোকান সিল কৰা হৈছে লকডাউন শিথিলতাৰ সুযোগ লৈ খুলি দিছিল দোকানসমূহ আৰু কাৰ্যবাহী দণ্ডাধীশে তাৰ পিছতে অভিযান চলাই সিল কৰে অনুমতিবিহীন দোকানবোৰ পৰৱৰ্তী নীতি নিৰ্দেশনা নিদিয়ালৈকে দোকান বন্ধ ৰখাৰ স্পষ্টকৈ নিৰ্দেশনা দিছে তেওঁ বঙাইগাঁৱৰ বিজনীত এই ঘটনা পোহৰলৈ আহিছে বিজনীত কেইবাখনো দোকান সিল কৰিছে প্ৰশাসনে লকডাউনৰ শিথিলতাৰ সুযোগ লৈ খুলি দিছিল স্বত্বাধিকাৰীয়ে দোকানবোৰ আৰু তাৰ পিছতে অভিযান আৰম্ভ কৰিলে প্ৰশাসনে কাৰ্যবাহী দণ্ডাধীশে সিল কৰিলে অনুমতিবিহীন দোকানসমূহ পৰৱৰ্তী নীতি নিৰ্দেশনা নিদিয়ালৈকে দোকান বন্ধ ৰখাৰ নিৰ্দেশনা আহিছে সিল কৰা হল অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰ কোকৰাঝাৰ প্ৰশাসনে শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথ সিল কৰাৰ লগতে স্থাপন কৰিছে তাত চিচিটিভি কেমেৰা 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতে বংগৰ আলিপুৰ দুৱাৰৰ পৰা কোনো লোক অসমলৈ আহিব নোৱাৰে তাৰ বাবে গ্ৰহণ কৰা হৈছে এই বিশেষ পদক্ষেপ অৱশ্যে চৰকাৰী অনুমতি থকা মালবাহী ট্ৰাক তথা আন যান বাহনকহে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে অসমত আৰু প্ৰৱেশৰ পূৰ্বে সীমান্তত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বাহনৰ চালক তথা আন আৰোহীৰো আলিপুৰ দুৱাৰত কৰোনা ভাইৰাছৰ ভয়াৱহতা দেখি অধিক সষ্টম হৈ উঠিছে অসম আৰক্ষী তথা ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰশাসন লগতে বিশেষকৈ তৎপৰতা বৃদ্ধি কৰিছে কোকৰাঝাৰ জিলা প্ৰশাসনে আমি প্ৰপাৰলি চেক কৰিছোঁ তাৰপিছত আমি ফিজিকেলি চেক কৰিছোঁ তাৰপিছত সিহঁতক সুধিছোঁ কিবা জ্বৰ চৰ্দি কাহ বা কিবা কি আছে এই প্ৰপাৰ চেকৰ পিছত আমি ইফালে যাবলৈ দিছোঁ প্ৰতিটো ট্ৰাক আমি চেক কৰিছোঁ আমাৰ প্ৰপাৰ ডকুমেণ্ট লোৱাৰ পিছত লিগেল কিবা সিহঁতৰ পাৰ্মিশ্যন আছে নে নাই সেইখিনি চোৱাৰ পিছতে যাব দিয়া হৈছে খালি ট্ৰাকখিনি গৈ আছে যিখিনি প্ৰপাৰ পাৰ্মিশ্যন আছে সেইখিনি গৈ আছে তথাপি প্ৰপাৰ চেক আপ কৰাৰ পিছত আমি যাব দিছোঁ এনে যিবোৰ মানুহ এনে আহিছে সিহঁতক ঘূৰাই পঠোৱা হৈছে সেইখিনি উইদাউট পাৰ্মিশ্যন নাই যিখিনি মানুহৰ পাৰ্মিশ্যন নাই সেইখিনি যাব দিয়া হোৱা নাই আৰু পাৰ্মিশ্যন থকাখিনিও মানে ইয়াতে প্ৰপাৰ চেক কৰাৰ পিছতে যাব দিয়া হৈছে বাক্সাৰ শিলবাৰী ৰাষ্ট্ৰীয় ঘাইপথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে 127A ভূটান সংযোগী যে ৰাষ্ট্ৰীয় ঘাইপথ তাত এই পথ দুৰ্ঘটনা স্পাৰ্ক গাড়ীৰ খুন্দাত নিহত হৈছে এগৰাকী স্কুটি আৰোহী নিহত লোকজন অঞ্চলীৰ সুনীল বড়ো বুলি চিনাক্ত কৰা হৈছে হোমিঅ' ঔষধ আনিবলৈ গৈছিল সুনীল বড়োৱে আৰু স্পাৰ্ক গাড়ীখনত যোৱা 5জন লোক আহত হৈছে দুৰ্ঘটনাটোত বাক্সাৰ পৰা ই-5 লৈ ধুবুৰীলৈ গৈ আছিল এই স্পাৰ্ক গাড়ীখন আৰু তেনেতে ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়
নিউজ 18ৰ বাতৰিৰ প্ৰভাৱ 20 এপ্ৰিলত লকডাউনৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হোৱা ৰঙিয়াৰ হাছানটুকৰ খেতিয়কসকলৰ বাতৰি নিউজ 18 অসম নৰ্থ ইষ্টত সম্প্ৰচাৰিত হৈছিল লকডাউনৰ ফলত পথাৰতে পচিবলৈ ধৰিছিল বিলাহী ৰঙালাও ভেন্দি জিকাকে ধৰি বিভিন্ন শাক-পাচলি আৰু এই বাতৰি সম্প্ৰচাৰৰ পিছতে তৎপৰ হৈ উঠিছিল কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসন কৃষকসকলে যাতে শাক-পাচলিৰ উচিত মূল্য লাভ কৰে তাৰ বাবে ভেণ্ডৰ ঠিক কৰি কিছু সকাহ দিবলৈ চেষ্টা কৰিছে কৃষি বিভাগে শাক-পাচলিসমূহ বজাৰলৈ নিবলৈ সেউজী FPCৰ জৰিয়তে সুবিধা কৰি দিয়া হৈছে আৰু লগতে অনাগত দিনতো খেতিয়কসকলক চৰকাৰী আঁচনিসমূহ সামৰি লোৱাৰ আশ্বাস প্ৰদান কৰিছে কৃষি বিভাগে লকডাউনৰ সময়ছোৱাত বিভিন্ন ঠাইৰ লগতে ৰঙিয়াতো কৃষকসকল কিছু অসুবিধাৰ সন্মুখীন হোৱা কথাটোক লৈ নিউজ 18ত সবিস্তাৰে প্ৰকাশ পাইছিলে আৰু সেই কথা মই অসমৰ সন্মানীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই ব্যক্তিগতভাৱে অৱগত কৰিছিলোঁ আৰু তেতিয়া সন্মানীয় কৃষিমন্ত্ৰীগৰাকীয়ে জিলা কৃষি বিষয়ক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিছিল আৰু সেই নিৰ্দেশ মতে আজি ৰঙিয়াৰ কৃষি বিষয়াসকল ৰঙিয়াৰ বিভিন্ন স্থানত উপস্থিত হৈ যি সেই কৃষকসকলৰ যি কৃষিজাত সামগ্ৰী সেইসমূহ যে ভেণ্ডৰ ঠিক কৰি ভেণ্ডৰসমূহৰ দ্বাৰা গুৱাহাটীলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে আপোনালোকৰ নিউজ চেনেলত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত কৃষি বিষয়াসকলে আমাৰ মাজত আহি উপস্থিত হৈ আমাৰ যি শস্য পাচলিবিলাক যি পচিব ধৰিছিল সেইবিলাক আজি অলপ ক্ৰয় কৰিলে এবাৰ চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বিৰুদ্ধে বিভিন্ন আঁচনিৰ ধনৰাশি আত্মসাৎ কৰাৰ অভিযোগ বটদ্ৰৱাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে দৰিদ্ৰ লোকৰ বাবে অহা চৰকাৰী সাহায্যৰ ধনৰ ওপৰত একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা পৰিচালকৰ খেনচকু পৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে অভিযোগ অনুসৰি বটদ্ৰৱাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ বিষয়া কৰ্মচাৰীৰ সৈতে বটদ্ৰৱা অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ মনোজ কলিতাৰ গোপন বুজাবুজি থকাৰ বাবে ৰাইজৰ পৰা ধন আত্মসাৎ কৰি আহিছে কেন্দ্ৰটোৱে এই অভিযোগ উত্থাপন কৰিছে সচেতন মহলে এতিয়া মই টকাটো উঠাবলৈ আহিছোঁ আপুনি কিমান টকা উঠাইছে 2000 টকা উঠাইছোঁ কিমান টকা আপোনাক দিছে এতিয়া 2000 টকা দিলে 2100 টকা সোমাইছে আমাৰ একাউণ্টত এতিয়া 100 টকা ৰাখে 2000 টকা 100 টকা ৰাখে 500 টকা উঠালে 100 টকাই ৰাখে কোনে ৰাখে এই যে মুন মানে গ্ৰামীণ বেংকের মুন গ্রামীণ বিকাশ বেংক গ্রামীণ বিকাশ বেংক এই সবৰে পৰাই লৈ আছে 50 টকা দিলে 20 টকা লয় 1000 উঠালে 100 টকা লয় 2000 টকা উঠিলে 1800 টকা দিয়ে এনে ধৰণৰ মানে দৃষ্টিগোচৰ হৈছে এইটো কোনে ৰাখে পইচাটো এইটো CSB যিজনে পৰিচালনা কৰি আছে তেওঁ ৰাখে বুলি কি বেংকৰ CSP এইটো অসম গ্ৰামীণ বিকাশ বেংক যোনজনে চলাই আছে স্বত্বাধিকাৰীজনৰ নাম মনোজ কলিতা তেওঁলোকে যে আমাক দি আছে বেংক ম্যানেজাৰ বিলাকে কিমানকৈ সোমাইছে আপোনালোকে 2000 তারপরে 100 টাকা আপু রাখি দিয়ে এরপরে 100 টাকা রাখি দিয়ে সরকার কি একো নিদিয়ে নাকি নুমলীগড়ৰ নাহৰবাৰীত নাহৰ ফুটুকীয়া সন্ত্ৰাস চলাইছে নাহৰ ফুটুকীৰ আক্ৰমণত বুধন ভক্ত নামৰ এজন লোক আহত হৈছে চাহ বাগিচাত কাম কৰিবলৈ যোৱাৰ সময়তে নাহৰ ফুটুকী আক্ৰমণ কৰে লোকজনক হাতে হাতে তাৰ পিছতে দাগ উঠাৰ লৈ নাহৰ ফুটুকীটোক বিচাৰি ওলাই আহিল স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক বহু খবৰ দিয়া হৈছিল কিন্তু তাৰ পিছতো বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে নাহৰ ফুটুকীৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ আছে অঞ্চলবাসী নুমলীগড়ৰ খবৰ নাহৰবাৰীত নাহৰ ফুটুকীয়ে সন্ত্ৰাস চলাইছে নাহৰ ফুটুকীৰ আক্ৰমণত ইতিমধ্যে বুধন ভক্ত নামৰ এজন লোক আহত হৈছে চাহ বাগিচাত কাম কৰিবলৈ যোৱাৰ সময়তে নাহৰ ফুটুকীয়ে আক্ৰমণ কৰে লোকজনক আৰু ইফালে গোলাঘাটৰ খুমটাই নাহৰ ফুটুকীৰ আতংক একেধৰণে ঘটনা ঘটিছে নাহৰ ফুটুকীৰ আক্ৰমণত আহত হৈছে 5জনকৈ লোক কাঠনিলৈ খৰি আনিবলৈ যোৱা লোকক নাহৰ ফুটুকীয়ে কৰিলে আক্ৰমণ আহত হৈছে লাচিত গগৈ ঋতু শইকীয়া টংকেশ্বৰ গগৈ ভূপেন শইকীয়া আৰু মণি গগৈ অঞ্চলটোত দীৰ্ঘদিন ধৰি নাহৰ ফুটুকীয়ে সন্ত্ৰাস চলাই আহিছে বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ৰাইজে কৰ্ণাটকৰ মাজতে দিন অতিবাহিত কৰিছে গোৱালপাৰাবাসীয়ে তাৰ মাজতে একাংশ কাণ্ডজ্ঞানহীন লোকে ভংগ কৰিছে লকডাউন চৰকাৰী নিৰ্দেশনা অমান্য কৰি বাহন লৈ ওলাই অহা লোকক নাকি লগালে গোৱালপাৰা আৰক্ষীয়ে বিভিন্ন অজুহাতত ঘৰৰ বাহিৰলৈ ওলাই অহা একাংশ লোকৰ দুচকীয়া চাৰিচকীয়া বাহন জব্দ কৰি থানালৈ লৈ যায় আৰক্ষীয়ে আগবঢ়াইছো এই সন্দৰ্ভত আমাৰ গোৱালপাৰা সাংবাদিক ৰিংকু দাসৰ এক প্ৰতিবেদন
বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰিছে কোভিড-19। এই কোভিড-19ৰ ফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে তলাবন্ধ ঘোষণা কৰিছে আৰু এই তলাবন্ধৰ ফলত দেখা গৈছে গোৱালপাৰা ৰাজপথত ইতিমধ্যে যিসকল লোকে তলাবন্ধ অমান্য কৰি পেলাই ইতিমধ্যে যি ৰাজপথত ওলাই আহিছে বা তেওঁলোকৰ যি দুচকীয়া বাহন বা চাৰিচকীয়া বাহনসমূহ ইতিমধ্যে ৰাজপথত ওলাই লৈছে, তেওঁলোকক কিন্তু ইতিমধ্যে নাকি লগাবলৈ সষ্টম হৈ আছে। গোৱালপাৰা আৰক্ষী প্ৰতিখন যান বাহন ইতিমধ্যে তেওঁলোকে আবদ্ধ কৰি লৈ পেলাই ইতিমধ্যে যি গোৱালপাৰা সদৰ থানাত লৈ যোৱা পৰিলক্ষিত হৈছে। আৰু যি আইনী ব্যৱস্থা কৰা বুলি ইতিমধ্যে আমাক জানিব দিছে। প্ৰতিখন বাহন ইতিমধ্যে যে আৰক্ষীয়ে ৰখাই পেলাই কিছু আৰক্ষী বিষয়াৰ পৰা পোনে জানিব দিছোঁ। তাৰবাবে আপোনাৰ কাষত আহিছোঁ, দেখা গৈছে আপোনালোকে আৰক্ষী তৎপৰ হৈ পৰিছে। যিসকল লোক বাহিৰত ওলাইছে আপোনালোকে যে আইনী ব্যৱস্থা লৈ আছে, কেনেকুৱা কওক? নাই, আমি চেষ্টা কৰি আছোঁ যিমানখিনি ৰাইজৰ মানে ভালৰ কাৰণে যিখিনি কৰা যায়, যিখিনি চৰকাৰে অৰ্ডাৰ দিছে নিৰ্দেশনা বুলি আমি মানি চলাৰ কাৰণে মানুহক বুজাই আছোঁ আৰু তেওঁলোকে যাতে মানি চলে তাৰ কাৰণে অনুৰোধ কৰিছোঁ। মানুহৰ যিখিনি মানে তলাবন্ধ অমান্য কৰি পেলাই যিসকলে লোকে দুচকীয়া বাহন বা চাৰিচকীয়া বাহন ইতিমধ্যে ওলাই লৈছে, আপোনালোকে এই বাহনসমূহটো হৈছে ইতিমধ্যে কিছুমানৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা লোৱা হৈছে আৰু আমি চাই আছোঁ যিবিলাক আছে আমি আইনগতভাৱে ব্যৱস্থা। হয়, যিসকলে তলাবন্ধ অমান্য কৰি পেলাই ৰাজপথত যি নিজৰ বাহনখন দুচকীয়া বাহন বা চাৰিচকীয়া বাহন লৈ পেলাই ইতিমধ্যে যি ৰাজপথত ওলাই আহিছে, তেওঁলোকক কিন্তু যি আৰক্ষীয়ে তেওঁলোকৰ বাহনসমূহ ইতিমধ্যে জব্দ কৰি পেলাই ইতিমধ্যে আইনী ব্যৱস্থা লোৱাৰ বাবে ইতিমধ্যে তৎপৰ হৈ পৰিছে। আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ, এক গোৱালপাৰা চহৰৰ মাছমজিৰ পৰা দেখুৱাই আছোঁ। গোৱালপাৰা আৰক্ষী হওক বা CRPF বাহিনী ইতিমধ্যে যি সষ্টম হৈ আছে, যিসকল লোক যাতে ঘৰৰ বাহিৰত ওলাব নোৱাৰে তাৰ বাবে ইতিমধ্যে সষ্টম হৈ আছে। আৰু যিসকল জৰুৰী লগত জড়িত সেই লোকসকলকে বাহিৰত ওলোৱা ইতিমধ্যে দেখা পোৱা গৈছে। সংবাদ মাধ্যমৰ লোক হওক বা চিকিৎসক হওক বা চাফাই কৰ্মী বা আৰক্ষী বাহিনীৰ লোকৰ বাহিৰে কিন্তু বেলেগ মানে এনেকুৱা ধৰণৰ লোক ইতিমধ্যে বাহিৰত ওলোৱা দেখা নাই। আমি সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰ মাছমজিৰ পৰা। মই পুনৰ কৈছোঁ, ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে কোভিড-19। এই কোভিড-19ৰ ফলত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে যি তলাবন্ধ ঘোষণা কৰিছে, তলাবন্ধৰ ফলত যে যাতে যেন গোৱালপাৰা চহৰত যেন কোনো লোক বাহিৰত ওলাব নোৱাৰে তাৰ বাবে ইতিমধ্যে সষ্টম হৈ পৰিছে গোৱালপাৰা আৰক্ষীয়ে। দেখা গৈছে যিসকল লোকে যে তলাবন্ধ অমান্য কৰি পেলাই নিজৰ দুচকীয়া বাহন বা চাৰিচকীয়া বাহন ইতিমধ্যে ৰাজপথত ওলাই লৈ আছে, সেই বাহনসমূহ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰি পেলাই ইতিমধ্যে যি গোৱালপাৰা সদৰ থানাত লৈ গৈছে। আৰু যি আইনী ব্যৱস্থা মাৰ্বক কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ মাস্ক পিন্ধাটো এতিয়া বাধ্যতামূলক। নলবাৰী জিলা পৰিষদৰ কাৰ্যালয় চৌহদত শনিবাৰে মুকলি কৰা হয় এটা মাস্ক বিক্ৰী কেন্দ্ৰ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকাৰ অভিযানৰ জৰিয়তে প্ৰায় 38টা আত্মসহায়ক গোটে গামোচা আৰু কপাহী কাপোৰেৰে প্ৰস্তুত কৰি উলিয়াইছে এই মাস্ক। 9864182070 নম্বৰত হোৱাটছএপৰ জৰিয়তে অতি কম মূল্যতে মাস্ক অৰ্ডাৰ দিব পাৰিব গ্ৰাহকে। প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ, ধন্যবাদ। ৰেড জোন হিচাপে ইতিমধ্যে চিহ্নিত হৈছে নলবাৰী জিলা। নলবাৰীৰ পৰা 4গৰাকীকৈ লোকৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছিল আৰু তাৰ পিছতে সমগ্ৰ নলবাৰী জিলাখনকে ৰেড জোন হিচাপে চিহ্নিত কৰিছিল স্বাস্থ্য মন্ত্ৰালয়। আৰু তেনে সময়ছোৱাত নলবাৰী জিলা প্ৰশাসনে গ্ৰামাঞ্চলৰ যিসমূহ মহিলা আছে, যিসমূহ মহিলা আত্মসহায়ক গোট আছে, আত্মসহায়ক গোটসমূহৰ সদস্যসকলক ঘৰতে মাস্ক প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছিল আৰু মহিলাসকলে মাস্ক প্ৰস্তুত কৰিছে ইতিমধ্যে। আৰু নলবাৰী জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত এনেধৰণে মাস্ক বিক্ৰী কেন্দ্ৰ স্থাপন কৰা পৰিলক্ষিত হৈছে। সহযোগী বাবুৱে দেখুৱাইছে মহিলাসকল আছে, যিসমূহ আত্মসহায়ক গোটৰ মহিলা, সেই মহিলাসমূহ আছে আৰু এখন বিপণী কেন্দ্ৰ মুকলি কৰি দিয়া হৈছে। যিকোনো ব্যক্তিয়ে আহি ইয়াৰ পৰা অতি কম মূল্যতে মাস্ক ক্ৰয় কৰিব পাৰিব আৰু নিজৰ লগতে সমাজখনক সুৰক্ষিত কৰি ৰাখিব পাৰিব। এগৰাকী বিষয়া আছে, আমি বিষয়াগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। তেখেতৰ পৰাও আমি জানিম কেনেধৰণে আচলতে এই মাস্কসমূহ বিক্ৰী কৰা হ'ব বা কিমান মূল্য নিৰ্ধাৰণ কৰা হৈছে। কি কথা?